চুকুৰ আলিৰ বিলৈ আজি দোকানখনৰ শুভাৰম্ভণি কৰিম বুলি ভাবিছিলহে উঠাই দিলে প্ৰশাসনে। অবৈধভাৱে চাহৰ দোকান দিবলৈ গৈ বিপদত চুকুৰ আলি। ধুবুৰী পদপথৰ দৃশ্য এয়া। নতুন চাহ দোকান খোলাৰ দিন আছিল চুকুৰৰ। দোকানখন খোলাৰ আগতে চুকুৰ আলিৰ দোকানৰ সন্মুখত উপস্থিত হ'ল ধুবুৰী পৌৰসভাৰ দল। আৰু উচ্ছেদ কৰি দিলে চুকুৰ আলিৰ দোকানখন। ষ্টেট বেংক মেইন ব্ৰাঞ্চৰ ওচৰত আহি কিনে ফুটপাথত অবৈধভাৱে এই দোকানটো কালি লগাই গ'ল। আজি আহি কিনে ধুবুৰী মিউনিচিপালিটিৰ ফালৰ পৰা ইয়াত দোকানটো তাত খুলিবৰ কাৰণে কোৱা হ'ল। এই দোকানটো এতিয়া লৈ গ'ল, কাৰণ এইটো ইনলিগেলভাৱে এই দোকানটো বহাইছিল। কাৰণ ইয়াত দোকান বহাৰ এইটো আদেশটো নাই যে ফুটপাথত কোনো দোকান হ'ল, কাৰণ ধুবুৰী ৰাস্তাবোৰ ঠেক ৰাস্তা। ধুবুৰী ৰাস্তাবোৰ ঠেক যদি এই ৰাস্তা যদি দোকান বহাই দিয়ে, বহাৰ পিছত এনেকৈ মানে গাড়ী ঘোঁৰা আৰু বাইক চাইকেল এইবোৰ যোৱাৰ ৰাস্তা নাথাকে, মানুহৰ খোজকাঢ় ঠাই নাথাকে। এইকাৰণে ইয়াক কোৱা হয় যে তুমি ইয়াত বহিব নোৱাৰা, তুমি বেলেগ ঠাইত দেখা, কিন্তু এই এৰিয়াত বহিব নোৱাৰা। বহুতজনক কৰা হৈছে। আপুনি চাব পাৰে যে ধুবুৰী আপোনালোকে নিউজ কৰিছে, বহুত বজাৰত 1 নম্বৰ ৱাৰ্ডত 2 নম্বৰ ৱাৰ্ডত এনেকুৱা বহুত যিবোৰ ৰাস্তা দি আছে, যাই কিনে কোৱা হৈছে যে আপুনি ইয়াত বহিব নোৱাৰে, একেতে নিজে কৰিব। অতি দুখমনে চুকুৰ আলিয়ে কি ক'লে শুনক। অৱশেষত দোকানখন ভাঙি লৈ গ'ল চুকুৰ আলিয়ে। গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপৰ্ট, টাইম 8। গিয়ারে পড়ছে, টাকাটা গিয়ারে পড়ছে। আমি চলবো